মিচিং চলচ্চিত্ৰত অভিনয় কৰিবলৈ আপোনাক কি অনুপ্ৰাণিত কৰিলে? আচলতে মিচিংসকলৰ লগত মই প্ৰত্যক্ষ বা পৰোক্ষভাৱে ক'ৰবাত হ'লেও জড়িত হৈ গ'লোঁ। কেনেকৈ যে মোৰ সৰুত মানে এটা হেঁপাহ আছিল যে মোৰ ভাওনাত কংস কৰিবলৈ, যিটো মোৰ ভইচটোত অলপ কম থাকে, কিন্তু মই জেচা চেচা বা এক্টিংটো কৰিব পাৰিম বীৰসটো। সেই আশাটো মোৰ প্ৰথম পূৰণ হৈছিল। মানে আমাৰ মাজুলীত কংস কৰিলোঁ মই, মিচিং গাঁও এখনত মাতিছিল। তাত প্ৰথম সেই মানুহখিনি প্ৰথম লগ পালোঁ আৰু মোক খুব ভাল লাগিল তেওঁলোকৰ কথা বতৰা ব্যৱহাৰ পাতি। তাৰপিছত যেতিয়া ৰঞ্জুৱে এইখন চিনেমাৰ কাৰণে ক'লে, প্ৰথম মই কৰিম বুলি ভাবা নাছিলোঁ। মই ভাবিছিলোঁ কেনেকুৱা হ'ব প্ৰডাকশ্যন, কি কথা, ভালকৈ বা বনাবনে নবনায়। কাৰণ ৰঞ্জু দেখাত অকণমানিকা যেন লাগে ন, সৰু ল'ৰা বুলি ভাবিছিলোঁ। পিছত তাৰ মই কাম চালোঁ, চাইতো মই আচৰিত হৈ গ'লোঁ যে ইমান ধুনীয়াকৈ কৰে। আৰু এতিয়া চিনেমাখন যিসকলে চাব, আপোনালোকক কওঁ যে এই চিনেমাখন চাওঁতে আপোনালোকে গম পাব যে একদম কম্প্ৰমাইজ হোৱা নাই। স্ক্ৰিপ্ট খুব মানে বল্ড স্ক্ৰিপ্ট আৰু সঁচা ঘটনাৰ ওপৰত। এটা চাই খুব ভাল পাব আৰু মোৰো খুব ভাল লাগিল। সেইকাৰণে মানুহখিনি মানে বৰ আন্তৰিকতাৰে আনে, ইয়াতে থাকি মেলি কামটো কৰিছোঁ ইমান মানে আদৰ সাদৰ। সেইটো আৰু প্ৰথম যিহেতু, গতিকে এইটো মোৰ কাৰণে এটা স্মৰণীয় হৈ ৰ'ল। আৰু মিৰ' 2 অভিজ্ঞতা বিৰাট ভাল লাগিল। আৰু মিৰ' মানে প্ৰকৃত মানুহ নেকি ন, প্ৰকৃত মানুহ মিৰ' কয়। গতিকে মিচিংসকল সঁচাকৈ মিৰ' মানে প্ৰকৃত মানুহ। আৰু তেওঁলোকে যিটো দেখুৱালে, এইটো মই ভাবোঁ অকল মিচিং জনগোষ্ঠীটোৱে নহয়, বাকী যিমান মানুহ আছে আমি অসমত, ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে আদৰি ল'ব। আৰু যেনেকৈ য'ত সুবিধা হয় আপোনালোকে মিৰ'টো চাব, মোক বিশ্বাস ভাল পাব। নল'ম মই মাদাৰ। আপুনিতো প্ৰথম মিচিঙত অভিনয় কৰিছে। আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা মিচিং আৰু অসমীয়া জগতৰ মানে চলচ্চিত্ৰ জগতত পাৰ্থক্য কেনেকুৱা? নাই, আচলতে বিশেষ পাৰ্থক্যটো তেনেকুৱা নাই। খালি অসমীয়া চিনেমাই হয়তো সা সুবিধাখিনি লৈ আগবাঢ়ি গৈছে। আৰু এতিয়া চবতকৈ ভাল কথাটো হৈছে যে মিচিংসকলো তেনেধৰণৰ সা সুবিধাৰে এতিয়া ছাউণ্ডৰ হওক আৰু কিবা VFX মই কেইবাজনো দেখিলোঁ, মানে মিচিং ল'ৰাই তেওঁলোকে কাম কৰি আছে। আৰু চবতকৈ ভাল লগা কথাটো যে ইয়াৰ বিধায়ক মহোদয় ভুৱন ছাৰে ইয়াতে এতিয়া হল খুলিব আজি এনাউন্স কৰি দিছে। তেওঁ যেতিয়া ৰাইজৰ লগত এনেকৈ থাকিব, তেতিয়া সংস্কৃতিৰ দিশটো এনেও আগবাঢ়ি যাবই। এতিয়া মিচিং বহুত ৰিচ, ধনী।